নমস্কাৰ এটা সৰু ভিডিঅ' আপোনাৰ কাৰণে আজিৰ ভিডিঅ'টো মেইনলি HSLC ষ্টুডেণ্ট সকলৰ কাৰণে যোনে এবাৰ HSLC দিছে জিজ্ঞাসাপে হওক বা বেলেগ চেণ্টাৰ কিন্তু আমাৰ বেলেগ চেণ্টাৰৰ কথা নাই HSLC আমাৰ 2026 ৰ বেটছটোৰ কাৰণে মোৰ কথা কেইটামান আছে এতিয়া পৰীক্ষা খতম হ'ল তো অবিয়াসলি এটা গ্যাপ এটা পাইছে কিন্তু এটা মই কৈ থো এইকেইদিনতে কি হৈছে কলেজৰ এডমিশনবোৰ ফৰ্ম আইননা হৈছে ক'বাৰ ইন্টাৰভিউ হৈছে কিবা হৈছে তো মই সেইকাৰণে ভিডিঅ'টো মই দিয়ে দিছো আমাৰ লছিখিনিৰ কাৰণে প্ৰথম কথা এতিয়া তোমালোকৰ সবৰে আহিব ষ্ট্ৰীম সিলেকশন আৰ্ট সায়েন্স এণ্ড কমাৰ্চ এটা মই অনুগ্ৰহ কৰি সবৰ পেৰেন্টছক এটা ৰিকুৱেষ্ট কৰি থো আমাৰ যে এই ফেজটোৱে সবতছে লাইফৰ ইম্পৰ্টেন্ট ফেজ হয় সবতকে আপোনালোকে জানে কথা ইয়েস আপোনালোকে জানে তো গতিকে সবে ডিসিশন লৈ থৈছে মই মাজৰ ইন্টাৰফেয়াৰ কৰিব নিবিচাৰো কাৰণ এটা আপোনালোকৰ পাৰ্সোনাল লাইফ কাৰণ কাইলে কিবা এটা হলে ডিসিশনটো কেতিয়াও লোকৰ হ'ব নালাগে নিজৰ হ'ব লাগে মই মাত্ৰ হেতু কম কাৰণ যাতে এটো হ'ব নালাগে যে মোৰ লাইফটো হৈছিলে যে মানে বহুতৰ এডভাইস লোৱা হ'ল তাৰ পিছত ভাবিলো হয় এটোৱে কৰিব লাগে বুলি ফলো কৰি কৰিলো পিছত যেতিয়া লাইফটোতে গম পালো ৰিগ্ৰেট ফিল কৰিছিলো কিছুমান ক্ষেত্ৰত মেট্ৰিক দিয়া পিছত গতিকে এটো হ'ব নালাগে সেইকাৰণে মই জাস্ট কিছুমান কথা কম বাকি আপোনালোকৰ ডিসিশন শুনাইছি হয় প্ৰথম কথা সায়েন্স আৰ্টছ আৰু কমাৰ্চৰ কথা ষ্ট্ৰীম সিলেকশন হৈ গল মই আকৌ কৈছো যদি আপোনালোকে ইচ্ছা কৰা নাই ডিসকাশন শুনিবলৈ তেতিয়ালে ঠিক আছে নো প্ৰবলেম কিন্তু মই মোৰ দায়িত্বটো পালন কৰিছো কাৰণ মই কিছুমান সপোন দেখিলো প্ৰত্যেকটো ইভেন এই বেঞ্চখন বহি থকা এই ৰুমটোত সোমাই থকা প্ৰত্যেকটো কাৰণে এটা সপোন দেখিছিলো সপোনটো ৰিলেটেড টু আমাৰ থ্ৰদি হৈছে বা যেনেকৈ হয় কিন্তু এই বেঞ্চখন এবাৰ বহা সৌভাগ্য প্ৰত্যেকটো ষ্টুডেন্টে আমাৰ কাৰণে জিজ্ঞাসা চেঞ্জ কৰে আৰু তেনেকৈ সাকসেসটো মই বহুত মেটাৰ কৰে মোৰ কাৰণে তো সেই কাৰণে এটা কথা কম ইমানখিনি কষ্ট কৰি তেনেকৈ পঢ়িলে তো আৰ্ট সায়েন্স কমাৰ্চৰ যদি মই কবল যোৱা হয় এতিয়া মই কৈছো এটা ষ্ট্ৰীম সিলেকশনৰ এটা কি হয় সাধাৰণতে মই কম বুলি লিখিছো সাধাৰণতে পেৰেন্টছৰ এটা বস্তু মূৰত আহে যে অবিয়াসলি ডিসিশন লৈ থৈছে তথাপি কৈছো যে এই সায়েন্সত নোৱাৰে বা ই সায়েন্সত নোৱাৰে ই আৰ্টছত যাব ঠিক আছে যে ই আৰ্টছত পঢ়িব এটো লাইন লবে এটো পঢ়িব ঠিক আছে এতিয়া মই এটা কথা কওঁ এটা যদি মই কওঁ যে সায়েন্সত যাব লাগে তেতিয়া সবে ক'ব হয়তো ই ইঞ্জিনিয়াৰ কাৰণে ই সায়েন্সত প্ৰিফাৰ কৰে নিজৰ ষ্ট্ৰীমতে বেছি ফিল আপ কৰে অবিয়াসলি ইয়েস কিন্তু মই এটা কথা কওঁ মোৰ যদি ব্যাকগ্ৰাউণ্ডটো জনা লছলিখিনি আছে বা পেৰেন্টছ সকল আছে মই একদম খোলাখুলি কৈছো একো বেয়া নহয় মোৰ তেনেকুৱা আছিলে বঢ়িয়াকে মেট্ৰিক পাছ কৰিছিলে তাৰপিছত মই সায়েন্সত আৰ্টছ কমাৰ্চ সবতে লগ পাকে পাৰ্সেন্টেজ আছিলে বঢ়িয়া পাৰ্সেন্টেজ আছিলে মোৰ সেই সময়ত তো মই সেই সময়ত আমাৰ আইডিয়াটো কম আছিল তো মই কি কৰিলে সবে মোক ক'লে যে মই মেথছত ভাল আছিলো কাৰণে মোক সবে ক'লে তো মেথছ আৰু ষ্টেটিষ্টিক্স লৈ লোৱা আৰু আৰ্টছত লৈ লোৱা শুনিব মোক বহুত এডভাইচ দিলে এই সময়ত মই মোৰ কথা নাযাম মই কথাটো কৈছো তো মই আৰ্টছত পঢ়িলো হাই সেকেন্ডাৰী মেথছ আৰু ষ্টেটিষ্টিক্স লৈ পেলাই তাৰপিছত মই ইঞ্জিনিয়াৰিঙৰ কাৰণে যেতিয়া প্লেনিং কৰিলো তেতিয়া মই আৰ্টছৰ পৰা ইঞ্জিনিয়াৰিং যাব নোৱাৰি কাৰণে পলিটেকনিক ক'বলগা হ'ল তাৰপিছত মই JLW অল আছাম ৰেংক পাই পেলাইহে মই বিটেক ক'বলগা হ'ল সেইখিনি জানিটো বিষয় জানি কিন্তু এটা কাৰণে মই হেৰিকে ক'ব পাৰো যে মই আৰ্টছ আৰু সায়েন্স সেই দুইটা বস্তুৰ অলৰেডি মই এনভাইৰনমেন্টত সোমাই আহিছো দুইটাৰে মই ফিল্ডখিনি দেখি আহিছো আৰু এনেকুৱা কেইবাটাও মোৰ অবিয়াসলি লগৰ বা আপোনালোকে এক্সপিৰিয়েন্সটো বহুত ক্ষেত্ৰত পালে কিন্তু মই সেই ফিল্ডৰ পৰা এক্সপিৰিয়েন্স লৈছো নিজৰ ফিল্ডৰ সেইকাৰণে মই কথা নকওঁ যেতিয়া কোনোবা ষ্টুডেণ্টে আৰ্টছত দি দিয়া হয় আৰু ভৱিষ্যতে সেই সায়েন্স ষ্ট্ৰীমত যাব বিচাৰে তো তাৰ ৰাস্তা একোৱেই নাথাকে কিন্তু ফেক্ট কৈছো আজি ভাবিব আপোনালোকে মেইনলি পেৰেন্টছ সকলৰ কাৰণে বনাইছো ভিডিঅ'টো কাৰণ ডিসিশন আপোনালোকৰ মই মোৰ দায়িত্ব পালন কৰিছো যে মই যি জানো সেই কথাটো আপোনাক ক'ব লৈছে আপোনালোকে জানে অবিয়াসলি তো আপোনালোকে ডিসিশন ললে আপোনালোকে বিভিন্ন সোৰ্সৰ পৰা বস্তু নলেজ গেদাৰ কৰিছে মই জাস্ট মই যিখিনি অনুভৱ কৰো সেইখিনি কথা কৈছো কাৰণ প্ৰত্যেকটো ল'ৰা ছোৱালী মোৰ কাৰণে নিজৰ এটা ভাই ভন্টি নিচিনা আছে সো নিজৰ পৰিয়ালৰ এটা বুলি ভাবো কাৰণে কথাখিনি কৈছো কাৰণ সকলোকে পাৰ্সোনালি মই ক'ব নোৱাৰো হেতু এটা বহুতে মোক ফোন কৰিলে হৈছে এনেকুৱা ঘটনা যে কৈছে বহুতা মাহঁতক পাতিবাচোন মোৰ এটো মন হেতু মন গতিকে মই পাৰ্সোনালি সোমাব নিবিচাৰো কথাটোত কাৰণ এই কাৰণে সোমাব নিবিচাৰো কাৰণ সবৰে লাইফটো নিজৰ আৰু কাইলে এটো হ'ব নালাগে যে এটো ক'লে কাৰণে এটো হ'ল কিন্তু এটো বস্তু হয় যে ৰিগ্ৰেট ফিল হ'ব সদায় কিছুমান সেক্টৰ তো যদি ষ্টুডেন্টৰ নিজৰ কনফিডেন্সে নিজে যদি বিচাৰিছে যে মই আৰ্টছত পঢ়িম তাৰপিছত মই BA কৰিম তাৰপিছত মই এটো লাইনত পঢ়ি এটো কৰিম আগৰ পৰা প্লেন কৰিছো এতিয়া এটোই কৰিম তেতিয়ালে হেতুৱে কৰক পেৰেন্টছে জোৰবস্তি সায়েন্সত নিদিব সায়েন্সত পঢ়িলে আজিকে লাভ ধেৰ বুলি নিদিব আৰ্টছত যাব বিচাৰে আৰ্টছত যাব যদি ষ্টুডেন্টে কৈছে যে নাই মোৰ অলপ লাক্সাৰি লাইফ এটা ড্ৰিম আছে যেটো অবিয়াসলি সায়েন্সৰ থ্ৰদি হ'ব এটা ফেক্ট কৈছো কিয় কৈছো
কাৰণ সায়েন্সৰ ষ্ট্ৰীমৰ পৰা মাল্টিপল ষ্ট্ৰীম খোল খাই যায় যদি আৰ্টছত পঢ়া ষ্টুডেণ্ট এটাই বিএ কৰি পেলাই এপিএসসি দিব বিচাৰে সায়েন্সৰ ষ্টুডেণ্টটো এপিএসসি দিব পাৰিব যদি আৰ্টছৰ ষ্টুডেণ্টে পুলিচত যাম ভাবে ইউ যাব পাৰিব বুজি পাইছে কথাটো সায়েন্সৰ ষ্টুডেণ্টে যাব পাৰে তো সায়েন্সে ষ্ট্ৰীম খোলে আৰ্টছে খুলিব নোৱাৰে কমাৰ্চে খুলিব নোৱাৰে মনত ৰাখিব কথাটো আৰু প্ৰত্যেক 10টা ষ্টুডেণ্টৰ পৰা যদি চাই সায়েন্স কমাৰ্চ আৰ্টছৰ এইটো ফেজত আৰু আজি পৰা 5 বছৰ পিছৰ ফেজটো যদি যায় কমাৰ্চ আৰু আৰ্টছৰ যিমানখিনি হ'ব একদম ফেক্ট কৈছো চক প্ৰেক্টিকেল কিছুমান চক ৰিসাৰ্চ তাৰপিছত নিজে দেখিব অপৰচুনিটি যিমান খোল খাইছে 100% ভিতৰত যদি মই ডিভাইড কৰি যাওঁ 50% কে বেছি চান্স সায়েন্স ষ্ট্ৰীমৰ আছে এইটো আপোনালোকে গম পায় সায়েন্স ষ্ট্ৰীমৰ কাৰণে সিধা সিধি কেইটামান বস্তু বহুত বেছি ইম্পৰ্টেন্ট হৈ আছে এইটো হৈছে ম্যাথছ ফিজিক্স কেমিষ্ট্ৰি আৰু বায়ো বা ষ্টেটিষ্টিক্স বা কম্পিউটাৰ সায়েন্স কিবা এটা ইলেক্টিভ সাবজেক্ট লাষ্টত আহে এটা কথা আহে এই যে ম্যাথছটো এডভান্স ম্যাথমেটিক্স লোৱা কিন্তু অবিয়াসলি এটা যাব একদম খোলাখুলি এটা এডভান্স নোলোৱা খিনি কাৰণে সায়েন্সৰ এই ম্যাথমেটিক্স সাবজেক্টটো বহুত টান মই হেতু কৈ দিছো খোলাখুলি কম্পিউটাৰ সায়েন্স বা বেলেগ ষ্ট্ৰীম লৈ অহা খিনি কাৰণে ইলেক্টিভ লৈ অহা খিনি কাৰণে ম্যাথমেটিক্স সাবজেক্টটো বহুত হাৰ্ড হ'ব যেনেকৈ মোৰ হৈছিল মই কম্পিউটাৰ সায়েন্সৰ বেকগ্ৰাউণ্ড আছিল তো মই 19 এডভান্স খন কৰি পেলাই 11 ত এডভান্স কলে আহিব লগা আছিল 11 ত বুজি পাইছে সিচুৱেচনটো তো কিছুমান নিজৰ ক্ষেত্ৰত এক্সপেৰিয়েন্স হৈ গল মানে নিজে ভুল এডভাইস কৰিম পালা আমাকতো গাইডেন্স দিবলৈ কোন আছিল তোমাক বা আপোনাক বুলি কৈছো আপোনাকতো এটলিষ্ট লাষ্টলিটা ক'বলে মই জানো নজানোকে হলো তো আছো বা আমাৰ বিভিন্ন গিজন আছে ৰাজদা আছে বা আমাৰ বিভিন্ন টিচাৰ অকল আছে আমাৰ নাছিল সেইকাৰণে বহুত খেলিমেলি হ'ল তো কম্পিউটাৰ সায়েন্স লৈ পেলাই মই ম্যাথমেটিক্স লোৱাৰ লগে লগে মই প্ৰথম ফেস কৰিলো যেনে মই কৈছো সায়েন্স টিমত যেতিয়া যাব এই ম্যাথমেটিক্স সাবজেক্টটোৱে বহুত কষ্ট দিব ফিজিক্স আৰু কেমিষ্ট্ৰি আছে তো অবিয়াসলি টান সাবজেক্ট আপোনালোকে গম পায় চক যদিহে জবা ফুলে বা ছিঙিবলৈ কয় কাইটছে নাই ডাইৰেক্ট ছিঙি আনিব গোলাপ ফুলে বা ছিঙিবলৈ ক'লে কাইটৰ মাজেদি গৈ পেলাই আনিব লাগিব কিন্তু সৌন্দৰ্য কাৰ বেছি গোলাপৰ কাইট যাৰ বেছি হ'ব সৌন্দৰ্য তাৰে বেছি হয় সদায় ভৱিষ্যতটো তাৰে বেছি হয় সায়েন্সত টান আছে কিন্তু ভৱিষ্যত আছে সঁচাই কৈছো তো যদি কোনোবা ষ্টুডেণ্টে সায়েন্সত যাব বিচাৰে যে তেওঁ দিয়ক যাবলৈ মই সেইটোৱে ক'ব খুজিছো কলেজ সিলেকশন আপোনাৰ কথা ষ্ট্ৰীম সিলেকশন আপোনাৰ কথা মই জাস্ট এটো কৈছো কাইলে সায়েন্সত পঢ়ি পেলাই যিমানকি সেক্টৰ খোল খাব ন কাইলে যিমানকি সেক্টৰ খোল খাব ডিফেন্সৰ পৰা দেখো ডিফেন্সৰ সৰু সৰু সেক্টৰ খোল নাখায় আপোনালোকে সব ডিফেন্স যদি চাই মই এটা খোলা খুলি কৈছো ডিফেন্স সেক্টৰ বৰ্ডে ভাবে যে মই ডিফেন্সত যাম ইয়েস কাৰেক্ট ডিফেন্সৰ কিবা এটা সেক্টৰ আছে সবে গম পায় এতিয়া যদি ভালকে চাই এই আৰ্টছ আৰু সায়েন্সৰ ডিফেন্সৰ সেক্টৰ বহুত ডিফাৰেন্স আছে যদি এয়াৰ ফোর্স নেভি এনেকুৱা ধৰণৰ ডিফেন্সত যদি চাই এই আৰ্টছ টিমৰ এলাউই নকৰে এলিজিবিলিটি সায়েন্স টিম হ'বই লাগিব 12 ঠিক আছে আচ্ছা বহুত এনেকুৱা কৰে আৰ্টছত পঢ়ি পেলাই পলিটেকনিক কৰে যেনেকৈ মই আছিলো কাৰণ গাইডেন্সৰ খেলিমেলি আছিল হয় না কিন্তু এতিয়াতো তোমালোকৰ গাইডেন্সৰ খেলিমেলি নাই লছলিখিনিৰ এতিয়াতো আপোনালোকৰ গাইডেন্সৰ খেলিমেলি নাই তো পলিটেকনিক কিয় কৈছে বিকজ ইঞ্জিনিয়াৰিংৰ অপচন নাছিল ইয়াৰ পৰা ডাইৰেক্ট বিটেক কৰিব নোৱাৰি তো তাৰ কাৰণে কি হ'ল 3 বছৰ পলিটেকনিক 3 বছৰ বিটেক 6 ইয়াৰ্ছত ইঞ্জিনিয়াৰিং তো 6 ইয়াৰ্ছত মানুহে বিটেক কৰি এমটেক কৰি ওলাই গ'ল তো এজটো বাঢ়ি গৈছে পিছত ৰিগ্ৰেট হয় বহুত ৰিগ্ৰেট হয় আৰু সেই মানুহখিনি ওপৰতে বেছি ৰিগ্ৰেট যোনে সেই ভুলখিনি দিছিলে এডভাইসখিনি তেনেকা মোৰ হৈ আছে সেই আৰু সেইকাৰণে মই সকলোকে অনুৰোধ কৰিম এইটো কথাই যে আজি পৰা 5 বছৰ 6 বছৰ পিছত ল'ৰা ছোৱালী আপোনাৰ ল'ৰা বা ছোৱালীজনীয়ে যাতে ৰিগ্ৰেট হৈ পেলাই সেই ডিসিশন গিটা যোনে লৈছিলে হেতু যাতে আকৌ ৰিকল নকৰে হেতুৰ ৰিগ্ৰেট যেন নকৰে বুজি পাইছে এটো বস্তু মোৰ হৈছিল সেইকাৰণে মই কৈছো আৰু আকৌ কৈ দিও সায়েন্স টিমত যাবলৈ হলে খালি সাবজেক্ট গিটা হাৰ্ড আছে আৰ্টছৰ সাবজেক্ট গিটা ইজি আছে কিন্তু আৰ্টছৰ সাবজেক্ট গিটা লাইনৰ ওপৰত কথা এটো লপা যাব পাৰিব এটা লাইনৰ বিষয়ে জানে মই লাইনৰ বিষয়ে নকওঁ কাকো কাৰণ সবকে অলৰেডি গোটেই বছৰটো ডিসকাস কৰিলে আজম পেৰেন্টছৰ লগত ডিসকাস কৰিলে তেনেকৈ অলমোস্ট মোক পাতিছে সব কথা খালি মই ষ্ট্ৰীমটো কথা কৰিছো কাৰণ বহুতে মোক 3-4 জন খুদিছে পৰীক্ষা খতম হোৱাই নাই এটা আহিলে অলৰেডি খবৰ সেইকাৰণে আজি মানে পৰীক্ষা খতম মই ভিডিওটো আগতে বনোৱা এটো সেইকাৰণে তেতিয়া পৰীক্ষা খতম হৈছে লাষ্ট পৰীক্ষা আগদিনাখন বনাইছিলো এডভান্স পৰীক্ষা মানে আজি এডভান্স পৰীক্ষা আগদিনাখন ইলেক্টিভ আগদিনাখন সেইটো পিছত আছে এই ভিডিওটো মই দুদিনমান পিছত দিম তো গতিকে হে মই আগতে গম মানে খবৰ আহিছে মোলে সেইকাৰণে মই বনাই দিছো ডিসিশন আপোনালোকৰ কলেজ আপোনালোকৰ টিউচনৰ জেগা আপোনালোকৰ কোচিংৰ জেগা আপোনালোকৰ যেনেকৈ যি কৰে আপোনালোকৰ মই হেতু একো নকওঁ জিজ্ঞাসা থিওৰি 11 12 কৰে বা বেলেগ থিওৰি কৰে একো প্ৰবলেম নাই খালি সাকসেসফুল কেৰিয়াৰ এটা মই বিচাৰো সবৰে যাতে ৰিগ্ৰেট হয় পিছলে ঘূৰি চাবলকা নহয় নিজৰ ডিসিশনবোৰ যাতে ৰিগ্ৰেট চাবলকা নহয় হেতু অনুৰোধ কাৰণ আজি মই ইয়াত আছো আজি পা
3-4 বছৰ পিছত হয়তো জিজ্ঞাসা থাকিব, জিজ্ঞাসাটো সদায় থাকিব, জিজ্ঞাসা কেইবাটা ব্ৰাঞ্চ খুলিছো আৰু ল'ৰা ছোৱালীখিনিও এটা সময়ত গৈ পেলাই জিজ্ঞাসাতে সেটেলমেণ্টৰ কাৰণে ব্যৱস্থা কৰিছো, বিভিন্ন জেগাত কৰিছো, কিন্তু most probably মই দিছো এখন চেণ্টাৰ দিছো জিজ্ঞাসা ভয় নাথাকিবও পাৰো 3-4 বছৰ পিছত বা 5 বছৰ পিছত। কিন্তু সেই ষ্টুডেণ্টখিনি যিখিনি এতিয়া ওলাব সেইখিনি 5-6 বছৰ পিছত গ্ৰেজুৱেট হৈ ওলাব, তেতিয়া ডিপেণ্ড কৰিব কোন ফিল্ডত আছিলে, তেতিয়া যাতে ৰিগ্ৰেট হ'ব নালাগে সেই কথা কওঁ, ঠিক আছে। আৰু পিছত জবৰ কাৰণে যদি কিবা ভাবিছে ইমান চিন্তা নকৰিব, চবৰে জব আছে, চায়েন্স ষ্ট্ৰীমত জব বেছি আছে আৰু আমাৰো বহুতখিনি সুবিধা আহি আছে গ্ল'বেলি, নেশ্যনেল এপ্ৰুভ হিচাপে আমি কিবা এটা বস্তু প্লেন কৰি থকা হৈছে আৰু এইখিনি আহিছে। কিন্তু চবতছে ইম্পৰ্টেণ্ট কথা হৈছে আৰ্ট চায়েন্স কমাৰ্চৰ ষ্ট্ৰীমটো খেলি মেলি যাতে আপোনালোকে নকৰে, সেইটো মই অনুৰোধ জনাম। বাকী কোনোবাই যে কিবা ডিচিশ্যন লয়, এতিয়া ষ্টুডেণ্টখিনিও কৈছো, যদি কোনোবাই মাহঁতে কিবা ডিচিশ্যন লয় তাত মই ইণ্টাৰফেয়াৰ নকৰো, খালি বেয়া নাপাবা কোনো। য়েছ, হয়তো বহুত বছৰৰ পৰা পঢ়াই আছো যদি তোমালোকক সেইটো মোৰ দায়িত্বৰ কাৰণে দায়িত্বখিনি পালন কৰিছো, কিন্তু মই নিবিচাৰো যে এইটো লাইফৰ ডিচিশ্যন এইটো। তো বহুত পেৰেণ্টছে ভাবে যে মানে আমাৰ পেৰেণ্টছৰ ফালৰ পৰা ভাবে যে আমাৰতো এটা বা এজনী ছোৱালী বা দুটা বা ইহঁতি মানে ওৱান এণ্ড অনলি আৰু টাইপৰ, তো ইহঁতিতো ঢেৰ পঢ়াই থাকিব, আমি মানে ঢেৰটো পায়ে থাকিম, তো অবভিয়াছলি ডিচিশ্যনটো আপোনালোকৰে হ'ব, সেইকাৰণে কৈছো মানে মাজত নোসোমাও বুলি। কিন্তু যিমানটো মানে নিজৰ বুলি ভাবো চবকে সেইকাৰণে উপদেশ বা নিজে যিটো জানো সেইটোৱে কৈছো যে মই মাজত নোসোমাও, সেইকাৰণে ষ্টুডেণ্টসকলে কৈছো যে মই ফোন কৰি কোনো নাভাবিবা যে মই ঘৰত গৈ ডিছকাশ্যন কৰি, আনটিল আনলেছ যদি পেৰেণ্টছে মাতে যে বুবু অকণ আহিবাচোন কথা এটা পাতিব আছে, তেতিয়া বেলেগ কথা। বাকী ডিচিশ্যন আপোনালোকে খালি চায়েন্সত পঢ়িবলৈ হ'লে ছাবজেক্ট কেইটা গুৰুত্ব দিব লাগিব, ল'ৰা ছোৱালী কষ্ট দুগুণে বাঢ়িব। আৰ্টছত পঢ়িলে কষ্টটো কমি থাকিব, আৰামত পঢ়ি পাৰিবা, কিন্তু লাষ্টত আহিলে চবৰে লগত একেটা হেৰিত কষ্ট কৰিব লাগিব। ইয়াৰ পৰা যেনিবা তুমি মাল্টিপল চৰ্চেছ যাব পাৰিবা আৰু এটা সময়ত যেনিবা সপোন পুৰাকে লাক্সাৰী লাইফটো স্পেণ্ড কৰিব পাৰিবা, সেইটোৱে কম। খালি কষ্ট আছে, চায়েন্স ষ্ট্ৰীমত এবাৰ সোমাই দিয়াৰ লগে লগে তোমালোকৰ পিছৰ ষ্টেজটোৱে কষ্ট। ভাবিছা নে ইঞ্জিনিয়াৰিং বহুত ইজি বুলি? বিটেকৰ কাৰণে এণ্ট্ৰেন্স দিয়াৰ লগে লগে ইয়াত বহুত কষ্ট হৈ যাব। মেডিকেল যোৱা কষ্ট আছে, ঢেৰ কিবা কিবি জেগা চায়েন্সৰ ফিল্ডত, বি ফাৰ্মিং যোৱা চবতে কষ্ট আছে এণ্ট্ৰেন্স পাবলৈ, পাই যোৱাৰ পিছতো কষ্ট, তাৰ পিছৰ লাইফটো লাক্সাৰী। আৰ্টছত কষ্ট নাই বুলি নকওঁ, আছে, তুলনামূলক ইয়াতকে প্ৰত্যেকটো চ'ৰ্চতে প্ৰত্যেকটো ফিল্ডতে কম। ইয়াতকে বিটেক কৰিছা, ইয়াত বি এ কৰিছা, বি এটো বিটেকতকে কম কম্পেয়াৰিটিভলি। মই কিয় ক'ব পৰা কথা, কাৰণ মই আৰ্টছৰ ফিল্ডৰ পৰা চায়েন্সৰ ফিল্ডলৈ চিফ্ট হলো, মই দেখি আহিলো দুটা ফিল্ডত। 11-12ত মোৰ আৰ্টছৰ চাবজেক্ট আছিল দুটা, চায়েন্সৰ চাবজেক্ট আছিল দুটা, বিকজ মোৰ ছেমি চায়েন্স আছিলে। মানুহৰ এডভাইচ মানে মই লৈছিলো জে বি কলেজত, পাৰ্চেণ্টেজ ভাল ষ্টিল মই এনেকে ললো। ফিজিক্স আৰু কেমেষ্ট্ৰি নলবি, চবে বৰ ক'লে, বহুত ক'লে এই ফিজিক্স আৰু কেমেষ্ট্ৰি নলবি, ইঞ্জিনিয়াৰিং এনেকৈ ল'বি, মেথছ ল'লে ইঞ্জিনিয়াৰিং হয়, মেথছ ষ্টেটিষ্টিক্স ললো আৰু এইপিনে ছচিয়লজি আৰু ইকনমিক্স ললো, দেখি আহিলো। তো যদি কোনোবাই এইটো ভাবি আছে যে বুবুদাই কৈ আছে আৰ্টছটো ইজি আমুক তামুক, মই দেখি আহিলো আৰ্টছৰ চাবজেক্ট দুটা পাই আহিলো, চায়েন্সৰ দুটা চাবজেক্ট, চায়েন্সৰ দুটা চাবজেক্টত মোক গোটেই 11-12টো ৰিভাইণ্ড কৰিলে 9-10 লৈকে লৈ যাবলগীয়া হ'ল। আৰ্টছৰ চাবজেক্ট কেইটা ইভেন মোৰ পৰীক্ষা এসপ্তাহ আগত কৰিলেও হৈ গৈছে, অকল এছাইনমেণ্ট এণ্ড কুৱেশ্যন এনচাৰকেইটাই কৰি থবলগীয়া আছিলে, বুজি পাইছে এই কথাটো। তো গতিকে য'ত কষ্ট কম তুলনামূলকভাৱে, তাত অবভিয়াছলি ফিল্ডটো পিছলে অকমান কষ্টকৰ হয়। চায়েন্স ষ্ট্ৰীমত এবাৰ সোমাইছো, চায়েন্সটো টান হৈ গৈ থাকে, কিন্তু ই এটা সময়ত যদি টানটো সহ্য কৰিব পাৰে ষ্টুডেণ্টে, তো মই এইটোৱে কৈছো পেৰেণ্টছে ভবা মতে নহয়, ষ্টুডেণ্টক সুধিব, যদি তাহাঁতি বিচাৰে তো এলাও কৰক মাত্ৰ। খালি ষ্টুডেণ্টে এইটো জোচতে নল'বা, লাক্সাৰী লাইফটো পাম বুলি, মজা লাইফ এটা পাম বুলি চায়েন্সটো লৈ নল'বা, কষ্ট কৰিবলগীয়া লাইফ ষ্ট্ৰীম হয়তো। যদি কষ্ট কৰিব পৰা দম আছে তেতিয়াহ'লে গ' ফৰ চায়েন্স। ডিচিশ্যন তোমালোকৰ। মোৰ কামটো মই যি জানো লাষ্ট মমেণ্টলৈকে সহায় কৰা তোমালোকক, তো লাষ্ট মমেণ্টলৈকে মই এডভাইচটো দিলো। যিখিনি চায়েন্সত আছা, জিজ্ঞাসাৰ লগত ৰিলেট হৈ আছা 11-12 জাৰ্ণিত, লেটছ গ' ক্ৰেক কৰিম আমি মজাকে, JEE, CEE, NEET চব ক্ৰেক কৰিম, চ'ৰ্চেছ মই দি দিম প্ৰপাৰ, সেইখিনি কৰিম আৰু প্ৰত্যেকটোৱে 95% টপত যামেই যাম। টাৰ্গেটটো বহুত বেলেগকৈ, মুঠতে চায়েন্স ষ্ট্ৰীমত যোন যোৱা, জিজ্ঞাসাত যোন যোৱা, লেটছ ডু ইট। বাকী ষ্ট্ৰীমৰ কথা ক'লো, বাকী ডিচিশ্যন আপোনালোকৰ। খালি এনেকুৱাকে ডিচিশ্যন এটা ল'ব যাতে কাইলৈ 5 বছৰ 6 বছৰ পিছত যেতিয়া ষ্টুডেণ্টে ঘূৰি চাই, আপোনালোকৰ ডিচিশ্যনে যাতে সিহঁতি প্ৰাউড কৰিব পাৰে, না কি ৰিগ্ৰেট কৰে। থেংক ইউ।